আজি অসমৰ বাবে এটা সোণালী দিন, এটা আমি পাহৰিব নোৱাৰা নতুন ইতিহাস ৰচিব খোজা এটা নতুন সুৰুজমুখী দিন। এটা দিনত 11,600 কোটি টকাৰ প্ৰকল্প আমাৰ অসম মাতৃয়ে লাভ কৰিছে। এয়া অসমৰ ইতিহাসত আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ৰাজ্যখনলৈ এবাৰ উভতি চাওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আলফাৰ শান্তি চুক্তি, বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি, আদিবাসী শান্তি চুক্তি, আজি আমাৰ অসম মাতৃ বহু বছৰৰ পিছত গুলি বোমা বাৰুদৰ পৰিৱৰ্তে আজি বহু বছৰৰ মূৰত এক শান্তিৰ কপৌ চৰাই আমাৰ অসম মাতৃৰ বুকুলৈ উভতি আহিছে। হাজাৰ হাজাৰ যুৱকে সন্ত্ৰাসবাদ ত্যাগ কৰি আমাৰ মূল খুঁটিলৈ উভতি আহিছে। অসমবাসী ৰাইজক মই হিয়াৰে অভিনন্দন জনাওঁ যে যোৱা 3টা বছৰ আমাৰ ৰাজ্যত কোনো ধৰণৰ এটাও আন্দোলনৰ কাৰ্যসূচী নোহোৱাকৈ আমাৰ ৰাজ্যখনে আজি বিকাশৰ নতুন অশ্বমেধ যজ্ঞলৈ গতি কৰিছে। আমি আমাৰ প্ৰজন্মই কেতিয়াও সপোনতে ভবা নাছিলো যে ধলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, নুমলীগড়ৰ পৰা গহপুৰলৈ টানেল হ'ব, কলিয়া ভোমোৰাত আৰু এখন দলং হ'ব, শৰাইঘাটত আৰু এখন দলং হ'ব, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং হ'ব, মাজুলী যোৰহাটৰ মাজত দলং হ'ব, মাজুলী লখিমপুৰৰ মাজত দলং হ'ব, শুৱালকুছি পলাশবাৰীৰ মাজত দলং হ'ব, নাৰেংগী কুৰুৱাৰ মাজত দলং হ'ব, ফুলবাৰীৰ ওপৰত দলং হ'ব। 9খনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰণে দলং নিৰ্মাণ হৈছে। আমাৰ প্ৰজন্মই আমি কেতিয়াও ভবা নাছিলো যে অসমত 23খন মেডিকেল কলেজ হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও ভবা নাছিলো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে, গুৱাহাটীত ৰিং ৰোড হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও ভবা নাছিলো যে অসমত 17খনকৈ কেঞ্চাৰ হস্পিটাল হ'ব পাৰে। আমাৰ প্ৰজন্মই আমি কেতিয়াও ভবা নাছিলো যে অসমত অসম মালাৰ দৰে কাৰ্যসূচী ৰূপায়ণ হ'ব পাৰে। আমাৰ প্ৰজন্মই আমি কেতিয়াও ভবা নাছিলো যে গুৱাহাটী মেডিকেল কলেজত 3,000 কোটি টকাৰে পূৰ্ব ভাৰতৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজ অসমত হ'ব পাৰে। আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমাৰ অসমত এইমছ আহিব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো ৰাষ্ট্ৰীয় ঘাইপথ চৌদিশে নতুনকৈ নিৰ্মাণ হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে ৰেলৰ ওপৰত দ্বৈত ৰেলপথ হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো 20 লাখ দৰিদ্ৰ লোকে গৃহ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা পাব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে আমি লাখপতি বাইদেউ বনাব পাৰো। আমি কেতিয়াও কল্পনা কৰা নাছিলো। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে 30 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো 2,85,00,000 লোকে বিনামূলীয়া চাউল পাব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে ঘোষ নিদিয়াকৈ অসমত 1 লাখ চৰকাৰী চাকৰি হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মাত্ৰ এজন ব্যক্তিৰ অসম প্ৰেমৰ কাৰণে আজি অসম মাতৃ উন্নয়ন আৰু বিকাশৰ এক নতুন সূচত আজি অৱতীৰ্ণ হৈছে। আৰু সেইগৰাকী ব্যক্তিয়ে হ'ল
আমাৰ আদৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যাৰ কাৰণে আজি আমি এই পৰ্যায়ত উপনীত হৈছো। আমি অসমীয়া কৃতজ্ঞ, আমি কৃতজ্ঞ অসমীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি অংগীকাৰ কৰিছো। দুৰ্নীতিৰ পৰিৱৰ্তে নিকা প্ৰশাসন, দৰিদ্ৰৰ বিকাশ, যুৱকৰ কৰ্ম সংস্থাপন আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশৰ মাজেৰে আমি আমাৰ অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত আমি পৰিণত কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই কৃতজ্ঞ অসমীয়াক অনুৰোধ কৰিম, সকলোৱে থিয় হৈ দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাওক। দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অভিনন্দন জনাওক। মোদী মোদী